মৰিগাঁৱৰ ধৰমতোলত আধ্যাত্মিক পৰিৱেশৰ মাজত ৩৬ সংখ্যক বিষ্ণু মহোৎসৱৰ আৰম্ভণি। এক ভক্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে ধৰমতোল অঞ্চলত ৩৬ সংখ্যক বিষ্ণু মহোৎসৱৰ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়। মহোৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে পুৱাৰে পৰা অঞ্চলটোত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে। বিষ্ণু মহোৎসৱৰ পুৱাৰ কাৰ্যসূচী অনুসৰি বিষ্ণু মন্দিৰৰ মূল মণিকূটত থকা তিনিখন পবিত্ৰ ভাগৱত উষা কীৰ্তনৰ জৰিয়তে উলিয়াই নিয়া হয়। কপিলী নদীৰ পাৰত ভাগৱত ভ্ৰমণৰ অন্তত ইয়াক পুনৰ মন্দিৰত স্থাপন কৰা হয়। ইয়াৰ উপৰি ধৰমতোল অঞ্চলৰ বিভিন্ন গাঁৱৰ নামঘৰৰ পৰা ভাগৱতসমূহ আনি মূল মন্দিৰত প্ৰতিষ্ঠা কৰে। শিশুসকলৰ দ্বাৰা কপিলী নদীৰ পৰা পবিত্ৰ জল উত্তোলন কৰাৰ পাছতে সেই জলেৰে ভগৱানৰ চৰণ ধৌত কৰা হয়। ইয়াৰ পাছতে ধৰ্মধ্বজা উত্তোলনেৰে মহোৎসৱৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আগুৱাই নিয়া হয়। পোনপ্ৰথমে মোৰ সাংবাদিক বন্ধুসকললৈ আপোনালোকলৈ ধন্যবাদ থাকিলে। এই ৩৬তম বিষ্ণু মহোৎসৱৰ আজি প্ৰথম দিনা কাৰ্যসূচী। আজি প্ৰথম দিনাই পুৱা কাৰ্যসূচী আমাৰ বিষ্ণু মন্দিৰৰ মূল মণিকূটত যিখন আমাৰ ভাগৱত থাকে, এই ভাগৱতখন আমাৰ উষা কীৰ্তন কৰা হয়। উষা কীৰ্তন হৈ কপিলী নদী সিটোপাৰৰ পৰা ভাগৱত ভ্ৰমণ হৈ আহি মূল মন্দিৰত স্থাপিত কৰা হ'লে তাৰপিছতে আমাৰ এই ধৰমতোল অঞ্চলৰ যিখিনি আমাৰ গাঁও আছে, এই গাঁওকেইখনৰ পৰা প্ৰত্যেকটো নামঘৰৰ পৰাই ভাগৱতসমূহ আহি মন্দিৰত স্থাপিত কৰিলে। তাৰপিছতে আমি এই অঞ্চলৰে আমাৰ শিশু শিল্পীসকলৰ দ্বাৰাই কপিলী নৈৰ পৰা জল উত্তোলন কৰা হ'ল। সেই জলৰে গোসাঁই প্ৰভু ভৰি মূৰ নোৱা ধোৱা হ'ল। তাৰপিছতে আমাৰ ধৰ্মধ্বজা উত্তোলন কৰা হ'ল। আৰু আমাৰ মাজৰ পৰা যিসকল প্ৰয়াত মহান মহান ব্যক্তি বিষ্ণু মন্দিৰৰ লগত জড়িত থকা আমাৰ মাজৰ পৰা হেৰাই গ'ল, সেই তেখেতলোকৰ সন্মানৰ বাবে আমি এটা স্মৃতি পন্থ ৰাখিছিলোঁ। স্মৃতি পন্থ বন্তি প্ৰজ্বলন কৰা হ'ল। তেখেতসকলৰ বিদেশী আত্মাই চিৰশান্তি পাবৰ বাবে 1 মিনিট সময় মনোমন্থন কৰিলোঁ। তাৰপিছতে মূল মন্দিৰত ফুল প্ৰসন হ'ল। ফুল প্ৰসন হোৱাৰ পিছতে আমাৰ বিষ্ণু মন্দিৰ সমন্বয় ক্ষেত্ৰৰ টেপনি খেলপথাৰত যি আমাৰ উৎসৱৰ তিনিদিনীয়া কাৰ্যসূচীৰে তাতে আমি নাম কীৰ্তন হ'ব। খন্তেক পিছৰ পৰা নাম কীৰ্তন আৰম্ভ হ'ব। অবিৰামভাৱে নাম কীৰ্তন হ'ব দিনে ৰাতিয়ে 3 দিন। বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ আই মাতৃসকলৰ বাবে বিষ্ণু মন্দিৰৰ পিনৰ পৰা আমি লঘু আহাৰ ব্যৱস্থা কৰিছোঁ। সেই লঘু আহাৰ কোনো প্ৰকাৰে আমাৰ বন্ধ নহয়, অবিৰাম চলি আছে। কেনেধৰণে চলি আছে, বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহি মন্দিৰত দুৱাৰ কৰিছে, সেৱা কৰিছে। তেখেতলোকে ভগৱানৰ ওচৰত আশীৰ্বাদ লৈছে যাতে বছৰটো তেওঁলোকৰ পৰিয়ালটো দেশখন খুব শান্তিৰে পৰিচালনা হয়, শান্তিৰে থাকে। সকলোৱে সুস্বাস্থ্য আৰু কামনা কৰি আমিও প্ৰভু ভগৱন্ত বিষ্ণু বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। দেশত অসমৰ লগতে ভাৰতবৰ্ষত সকলো ৰাইজে শান্তিৰে থাকক, সকলোৱে যাতে চিন্তা চৰ্চাবিলাক পুনৰ বহলমন্ত্ৰীয়ে ঘূৰি আহক, ভগৱানৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ। সকলোৱে যাতে আমি আকৌ এনেধৰণে অহা বছৰো এনেধৰণে আপোনালোককো লগ পাওঁ, অসমবাসী ৰাইজকো লগ পাওঁ। সকলোৱে আশাৰে সকলোৱে সহায় সহযোগিতা বিষ্ণু মহোৎসৱত কামনা কৰি মই চমু বক্তব্য মই সামৰণি মাৰিছোঁ।